বৰ্মন ডাইনেষ্টিৰ পিছত আপোনাৰ অসমৰ শালাস্তম্ভ ডাইনেষ্টিয়ে ৰাজত্ব কৰিছিল। বৰ্মন ডাইনেষ্টিৰ শেষৰজন ৰজা ভাস্কৰ বৰ্মন যিহেতু বিবাহপাশত আবদ্ধ হোৱা নাছিল আৰু তেখেতৰ যিটো বৰ্মন ডাইনেষ্টি ভাস্কৰ বৰ্মনতে শেষ হৈ গৈছিল আৰু শালাস্তম্ভ বংশ আৰম্ভ কৰিছিল শালাস্তম্ভ বুলি এজন ৰজাই। এই ডাইনেষ্টিটো আছিল আপোনাৰ 650 AD-ৰ পৰা 900 AD-লৈ আছিল আৰু প্ৰথমজন ৰজা শালাস্তম্ভ তেখেতে ৰাজত্ব কৰিছিল 655 AD-ৰ পৰা 675 AD-লৈ। তেখেতৰ আৰু এটা নাম আছিল আপোনাৰ অৱনাথ কুমাৰ বুলি তেখেতে জনা যায় আৰু শালাস্তম্ভ ডাইনেষ্টি আপোনাৰ মেচা ডাইনেষ্টি বুলিও কোৱা হয়। আৰু এই শালাস্তম্ভই তেখেতৰ কেপিটেলখন হটকেশ্বৰ বা হাৰুপেশ্বৰলৈ শিফ্ট কৰিছিল। বৰ্তমান সেইটো আপোনাৰ পিতেজপুৰ বুলি জনা যায়। শালাস্তম্ভৰ পিছৰ ৰজা আছিল আপোনাৰ ত্যাগসিংহ আৰু শালাস্তম্ভ ডাইনেষ্টিত টোটেল আপোনাৰ 20জন ৰজা ৰাজত্ব কৰিছিল। ত্যাগসিংহৰ মৃত্যুৰ পিছত আপোনাৰ শালাস্তম্ভ বংশৰ ৰজা হয় শ্ৰী হৰ্ষদেৱা। হৰ্ষদেৱাই 725ৰ পৰা 750 AD-লৈ ৰাজত্ব কৰিছিল আৰু হৰ্ষদেৱাৰ জীয়েক আছিল ৰাজ্যমতী। ৰাজ্যমতী নেপালৰ ৰজা জয়দেৱ II-লৈ বিয়াপাশত আবদ্ধ হৈছিল আৰু তাত পশুপতি টেম্পল বনাইছিল। আৰু আপোনাৰ শ্ৰী হৰ্ষদেৱক যিটো শালাস্তম্ভ ডাইনেষ্টিৰ এজন পাৱাৰফুল কিং বুলি জনা যায়। কৌনৰ ৰজা আপোনাৰ য়শ বৰ্মনে লগত আপোনাৰ যুদ্ধ হৈছিল হৰ্ষদেৱৰ আৰু সেই যুদ্ধত হৰ্ষদেৱৰ মৃত্যু হৈছিল। হৰ্ষদেৱৰ পিছত আপোনাৰ বালা বৰ্মন II আৰু প্ৰলম্বন ৰজা হৈছিল। তাৰপিছত আপোনাৰ প্ৰলম্বনৰ পিছত হাজেৰা বৰ্মন আহিছিল। হাজেৰা বৰ্মন 815 AD-ৰ পৰা আপোনাৰ 835 AD-লৈ ৰাজত্ব কৰিছিল আৰু তেখেতৰ এটা নিকনেম বা উপাধি লৈছিল মহাৰাজা ধীৰাজ পৰমেশ্বৰ পৰম ভট্টক। আৰু তেখেতে তেজপুৰৰ খজৰা পুখুৰী যিটো 250 বিঘাত সেইটো বনাইছিল। হাজেৰা বৰ্মনৰ পিছত আপোনাৰ ৰাজত্ব কৰিছিল বনমালা বৰ্মন। তেখেতে 835 AD-ৰ পৰা 865 AD-লৈ ৰাজত্ব কৰিছিল। তেখেত শিৱ ভক্ত আছিল। বনমালাৰ পিছত ৰাজত্ব কৰিছিল আপোনাৰ জয়মালা। তেখেতে 865 AD-ৰ পৰা 885 AD-লৈ ৰাজত্ব কৰিছিল। তেখেতৰ আন এটা নাম আছিল আপোনাৰ বীৰবাহু। আৰু পাল ডাইনেষ্টি যিটো আছিল সেইটো ডাইনেষ্টি আহিছিল শালাস্তম্ভ ডাইনেষ্টিৰ পিছত। আৰু শেষৰজন ৰজা আপোনাৰ শালাস্তম্ভ ডাইনেষ্টিৰ আছিল ত্যাগসিংহ। ত্যাগসিংহ আছিল আপোনাৰ 970 AD-ৰ পৰা 990 AD আৰু ত্যাগসিংহৰ মৃত্যুৰ পিছতে আপোনাৰ শালাস্তম্ভ ডাইনেষ্টি শেষ হৈ যায় আৰু তাৰপিছত নেক্সট ডাইনেষ্টি আপোনাৰ পাল ডাইনেষ্টি অসমৰ ৰাজত্ব কৰিবলৈ লয়।